হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বেদই প্ৰিয়মক লগ পাইছিল আৰু তই বিন্দুৰ লগত তেনেকুৱা কৰি বিন্দাছ ঘূৰি ফুৰিছ। তোৰ কাৰণে তাই আজি জীয়াই থাকিব বিচাৰিও ৰাখিব পৰা নাই, ক'তো ওলাই যাব নোৱাৰে। তাইক দেখিলে মানুহে খাকে ইটিকিং কৰে তোৰ বাবে। ভাবিছিলো দিন বাগৰিলে তোৰ মনটো সলনি হ'ব আৰু তই সকলো স্বীকাৰ কৰিবি, আৰু মই একো ৰখি নাথাকো, তোক মই কি কৰো চাই থাক। বিন্দুৰ কাৰণে মই যেনেদৰে কান্দিছো, এদিন তোৰ দেউতাইও কান্দিব লাগিব বুলি প্ৰিয়মক কোৱা দেখিবলৈ পাইছে। আৰু আজিৰ খণ্ডটোত প্ৰিয়ম ঘৰলৈ গৈ মন মাৰি বহি থাকিব আৰু তেতিয়া প্ৰিয়মৰ ওচৰলৈ দেউতাক যাব আৰু তই কিয় মন মাৰি আছা, কি হৈছে ক বুলি দেউতাকে প্ৰিয়মক সুধিব। আৰু তেতিয়া প্ৰিয়মে দেউতাকৰ আগত আজি বেদই ৰাস্তাত লগ পাই মোক মাৰিম বুলি কৈছে, মোৰ এতিয়া ভয় হৈছে বুলি দেউতাকক কব। আৰু তেতিয়া দেউতাকে মই তোক আগতেই কৈছিলো, তই যদি বিন্দুৰ লগত কিবা কৰিছ তেতিয়াহলে মই তোৰ পৰা বহুত দূৰত থাকিম বুলি আগতেই কৈছিলো বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনুৰ দেউতাক আজি উভতি যাবলৈ ওলাব আৰু তেতিয়া অনুৰ মাকে দেউতাকক আপুনি আৰু ক'তো যাব নালাগে, এইখন আপোনাৰো ঘৰ, গতিকে আপুনি ইয়াতে থাকিব লাগিব, এতিয়াৰ পৰা আপুনি আমাৰ পৰা দূৰত থাকিব নোৱাৰে বুলি দেউতাকক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।